নাম পৰিৱেশন কৰিলে সৌভাগ্যক্ৰমে আজি সন্ধিয়া যিভাগী ভাওনা হ'ব ভাওনা আমাৰ অবিনাশ আমি অবিনাশলৈ গণবস্ত্ৰ প্ৰদান কৰিব বিচাৰিছোঁ। আমাৰ উৎপল নায়ক সাংস্কৃতিক বিভাগৰ সম্পাদক এয়া উৎপল নায়কে এভাগে গণবস্ত্ৰ প্ৰদান কৰিছে, লগতে এটি স্মাৰক আৰু এখনি স্মাৰক গ্ৰন্থ তেখেতক এয়া প্ৰদান কৰিছে আমাৰ সাংস্কৃতিক সম্পাদক উৎপল নায়ক ডাঙৰীয়াই। সম্বৰ্ধনাখিনি গ্ৰহণ কৰিব। আমি তেখেতলোকৰ দলটিত আছিল পৰাগ গগৈ, মনো কোঁৱৰ, ক্ষীৰোদ গগৈ, শ্যাম গগৈ, বিশ্বজিৎ খনিকৰ, দুলু খনিকৰ, উত্তম কোঁৱৰ আৰু পবিত্ৰ চাবুক ধৰা। অনুষ্ঠান সামাজিক অনুষ্ঠানৰ সৈতে জড়িত হৈ থকা বিশ্বজিৎ খনিকৰক এয়া শ্ৰদ্ধা জনাব ৰঞ্জিত খনিকৰে। আমাৰ চেনেহৰ চেলেং ভাগি আৰু স্মাৰক গ্ৰন্থ ভাগি আমি প্ৰদান কৰিম। শ্ৰদ্ধালুসকল, এই সম্বৰ্ধনা অনুষ্ঠানটি আঁত ধৰিবলৈ যাওঁতে অতি খৰগতিৰে মই কথাখিনি ক'ব লগা হৈছে। ক'ৰবাত হয়তো মোৰ বাক্য শব্দৰ ভুল হৈ যাব পাৰে, তাৰ বাবে আপোনাসকলৰ শ্ৰীচৰণত এই অভাজনে ক্ষমা মাৰ্জনা বিচাৰিছোঁ। আৰু ভাওনা কাৰ্যভাগী আগবঢ়াই লৈ যাবৰ বাবে উদ্বোধনী ভাষণ দিবৰ বাবে মই উদ্বোধক শ্ৰদ্ধাৰ সাগৰ শইকীয়া ডাঙৰীয়াক মাইক্ৰফোন অৰ্পণ কৰিছোঁ। মই অনুভৱ কৰিছোঁ যিহেতু সময় 11 বাজিছে, এতিয়া আপোনালোকে কথা শুনাৰ ধৈৰ্য বোধহয় নাই। অধীৰ আগ্ৰহেৰে বাট চাই আছে ভাওনা ভাগি উপভোগ কৰিবলৈ। সেয়েহে মই
আপোনাসৱৰ ওচৰত কথা কৈ আমনি দিব বিচৰা নাই।